প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে আগত এপ্লাই কৰিছিল, আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই বা আপোনালোকৰ জিঅ' টেক সম্পূৰ্ণ হোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া কিন্তু আজিৰ পৰা চৰকাৰী ঘৰৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল। সেইকাৰণে যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ কাৰণে অনলাইনত আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা এপ্লিকেশ্যন কৰক। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব আৰু আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব আৰু কোনটো অফিচত হয়, কেনেকৈ আপোনালোকে অনলাইনত ফৰ্ম ফিল আপ কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যিহেতু আৰু অসমত নতুনকৈ 3,80,000 ঘৰ দিয়া হ'ব, সেইকাৰণে কিন্তু আজিৰ পৰা চৰকাৰী ঘৰৰ কাৰণে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। সেইকাৰণে যিসকলে চৰকাৰী ঘৰ এতিয়ালৈকে লাভ কৰা নাই, সেইসকলে আজি চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰক। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব, আপোনালোকে আপোনাৰ নিজৰ মোবাইল ডেস্কটপৰ পৰা সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে চৰকাৰী ঘৰ আবেদন কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি অফিচিয়েল অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল অপশ্যনটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে এইটো অপশ্যনত অহাৰ পিছত ইয়াত চাব, 1 নম্বৰত আপোনালোকে ইয়াত চাব পাৰিব, ইয়াত দিয়া আছে এপ্লাই ফৰ PMAYU 2.0। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত ইয়াত চাব, ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া থাকিব PMAY 2.0। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। যদি আপোনালোকে মোবাইলত অন কৰিছে, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। ইয়াত প্ৰব্লেম হ'ব পাৰে, সেইকাৰণে আপোনালোকে ডেস্কটপ ছাইড কৰি আপোনালোকে এতিয়া সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু ফাৰ্ষ্ট ইয়াত গাইডলাইন দিয়া থাকিব যে আপোনালোকে ইয়াত কি কি ডকুমেণ্ট আপলোড কৰিব লাগিব আৰু আপোনালোকৰ ডকুমেণ্টৰ KB কিমান হ'ব লাগিব, ইয়াত সকলো প্ৰচেছ দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এবাৰ চাই ল'ব যে আপোনালোকৰ কিমান টকাৰ ঘৰ আৰু আপোনালোকে ইয়াত কি কি কৰিব সম্পূৰ্ণ প্ৰচেছ দিয়া আছে, আপোনালোকে এবাৰ চাই ল'ব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব আৰু তলত আহি যাব। অহাৰ পাছত ইয়াত চাব দিয়া আছে ক্লিক টু প্ৰচেছ। এতিয়া আপোনালোকে ক্লিক টু প্ৰচেছৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা পেজ অপেন হৈ যাব। ইয়াত সকলো গাইডলাইন আহি যাব এনেকুৱাকৈ। ডকুমেণ্ট ৰিকুৱাৰমেণ্ট, এতিয়া আপোনালোকে এইবোৰ সকলোকৈ এবাৰ ভালকৈ চাই ল'ব যে আপোনালোকে ইয়াত আপোনালোকৰ কি কি ডকুমেণ্ট আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব, ইয়াত চাব দিয়া থাকিব প্ৰচেছ। এতিয়া আপোনালোকে প্ৰচেছৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। ফাৰ্ষ্ট চাব ইয়াত দিয়া থাকিব চিলেক্ট ষ্টেট। এতিয়া আপোনালোকে ফাৰ্ষ্ট চিলেক্টত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম চিলেক্ট কৰি লৈ ল'ব, ষ্টেট নাম আসাম। তাৰপিছত ইয়াত চাব দিয়া আছে হাউচ হোল্ড এনুৱেল ইনকাম। এতিয়া আপোনালোকৰ বছৰি কিমান টকা ইনকাম হয়, এতিয়া আপোনালোকে ইয়াত ইনকামটো বহাই দিব লাগিব। এইবাৰ কিন্তু আপোনালোকৰ ইনকাম চাৰ্টিফিকেট দি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব লাগিব। সেইকাৰণে আপোনালোকে যেতিয়া ইনকাম চাৰ্টিফিকেটটো বনাইছে, তাত যিটো আপোনালোকে বছৰি ইনকাম দিছে, আপোনালোকে ইয়াত ছেম ইনকামটো এনুৱেল ইনকামটো বহাই দিব। তাৰপিছত ইয়াত চাব 3টা অপশ্যন দিয়া আছে। ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া আছে বেনিফিচিয়াৰী LED কণ্টেকশ্যন, এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। আৰু যদি আপোনালোকৰ পকা কৰা ঘৰ আছে, তেনেহ'লে আপোনালোকে ইয়াত ইয়েছৰ টিক মাৰ্ক দিব, নহ'লে আপোনালোকে নোট টিক মাৰ্ক দিব। আৰু যদি আপোনালোকে 20 বছৰৰ ভিতৰত কোনো চৰকাৰী ঘৰ লাভ কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব লাগিব, নহ'লে আপোনালোকে ইয়াত নোট টিক মাৰ্ক দিব। এতিয়া আপোনালোকে ইয়াত
টিক মাৰ্ক দি আপোনালোকে এতিয়া চেকৰ ওপৰত এবাৰ ক্লিক কৰিব ইয়াত চাব দি আছে এলিজিবিলিটি চেক এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ ফাৰ্ষ্ট চাব দি আছে আধাৰ কাৰ্ড নম্বৰ এতিয়া ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব এতিয়া আপোনালোকে যিজন নম্বৰ চৰকাৰী ঘৰটো আবেদন কৰিব তেওঁৰ ইয়াত আধাৰ কাৰ্ড নম্বৰটো বহাই দিব তাৰপিছত যিটো আপোনালোকৰ ফুল নেম আছে আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকুৱাকৈ নেম দিয়া আছে আপোনালোকে ইয়াত আপোনালোকৰ ফুল নেমটো বহাই দিব তাৰপিছত আধাৰ কাৰ্ড নম্বৰটো বহাই দিব তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ ফুল নেমটো বহাই দিব তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব সেইটো বক্সত টিক মাৰ্ক দিব এতিয়া আপোনালোকে জেনাৰেট OTPত ক্লিক কৰিব এতিয়া যিটো আপোনালোকৰ আধাৰ কাৰ্ডত ফোন নম্বৰ দিয়া আছে তাত কিন্তু OTP আহি যাব আধাৰ OTP ইয়াত চাব দি আছে ইণ্টাৰ OTP এতিয়া আপোনালোকে ইয়াত আধাৰ OTPটো বহাই দিব OTPটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া কিন্তু আপোনালোকে ইয়াত ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰিব লাগিব ইয়াত কিন্তু 5টা ষ্টেপ দিয়া আছে এতিয়া আপোনালোকে 5টা ষ্টেপ ফিল আপ কৰিব লাগিব ভালকৈ যাতে ইয়াত একো ভুল নহয় নহলে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব এতিয়া ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আপোনালোকৰ ইয়াত ফুল নেম আহি যাব আপোনালোকে ইয়াত আৰু বহাই দিব নালাগে এতিয়া আপোনালোকে ইয়াত চাব দি আছে পেন কাৰ্ড নম্বৰ এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ পেন কাৰ্ড নম্বৰটো বহাই দিব আৰু এইফালত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব এতিয়া আপোনালোকে ইয়াত মোবাইল নম্বৰটো বহাই দিব এতিয়া যেটো আপোনালোকৰ ৰানিং মোবাইল নম্বৰ আছে এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো বহাই দিব যদি ইমেইল আইডি আছে ইয়াত দিব নহলে নিদিব যেহেতু ইমেইল আইডিত ষ্টাৰ মাৰ্ক দিয়া নাই তাৰপিছত যেটো আপোনালোকৰ জেন্ডাৰ হয় এতিয়া আপোনালোকে সিলেক্টত ক্লিক কৰিব ইয়াত জেন্ডাৰ আহি যাব আপোনালোকৰ ইয়াত জেন্ডাৰটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব মেৰিটেল ষ্টেটাছ এতিয়া আপোনালোকে মেৰিট হয় নে আনমেৰিট হয় আপোনালোকে ইয়াত সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত চাব দিয়া আছে গাৰ্জিয়ান নেম ফাদাৰ্স নেম এণ্ড মাদাৰ্স নেম এতিয়া ইয়াত ফাৰ্ষ্ট বহাই দিব লাগিব আপোনালোকৰ ফাদাৰ্স নেম যদি আপোনালোকৰ ফাদাৰ্সৰ মৃত্যু হৈছে তেনেহ'লে আপোনালোকে ইয়াত কিন্তু লেট বহাই দিব খালি ইয়াত নামটো বহাই দিব আধাৰ কাৰ্ড নম্বৰটো বহাই দিব নালাগে যদি আপোনালোকৰ ফাদাৰ্স বা মাদাৰ্সৰ মৃত্যু হৈছে আপোনালোকে ইয়াতকৈ জাষ্ট খালি নামটো বহাই দিব লাগিব আৰু যদি মৃত্যু হোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে ইয়াত আপোনালোকৰ ফাদাৰ্স নেমটো বহাই দিব আৰু এইফালত আপোনালোকৰ ফাদাৰ্সৰ আধাৰ কাৰ্ডটো লাগিব আৰু এইফালত আপোনালোকে মাদাৰ্স নেমটো বহাই দিব আৰু ইয়াত আপোনালোকৰ মাদাৰ্সৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব লাগিব যদি মৃত্যু হোৱা নাই আৰু যদি মৃত্যু তেনেহ'লে আপোনালোকে ইয়াত কিন্তু খালি বহাই দিব জাষ্ট ইয়াত খালি নামটো বহাই দিব আৰু ইয়াত একো দিব নালাগে ইয়াত চাব দিয়া আছে হাজবেণ্ড এজ পাৰ আধাৰ কাৰ্ড নম্বৰ যদি আপোনালোকে কোনো ছোৱালী মানুহৰ নামত ঘৰটো আবেদন কৰিছে তেনেহ'লে আপোনালোকে ইয়াত হাজবেণ্ডৰ নামটো বহাই দিব লাগিব আৰু যদি আপোনালোকে ল'ৰা মানুহৰ নামত ঘৰটো আবেদন কৰিছে আপোনালোকে ইয়াত কিন্তু আৰু বহাই দিব নালাগে যেহেতু ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইটো ফিল আপ কৰিলে হ'ব নকৰিলে কিন্তু একো নহয় এতিয়া ইয়াত আহি যাব এমপ্লয়মেণ্ট ষ্টেটাছ এতিয়া আপোনালোকে কি কাম কৰে এতিয়া কিন্তু আপোনালোকে ইয়াত কামৰ নামটো বহাই দিব লাগিব ইয়াত সকলো কামৰ নাম আহি যাব এতিয়া আপোনালোকে যি কাম কৰে আপোনালোকে ইয়াত কামৰ নামটো বহাই দিব সেলফ এমপ্লয়মেণ্ট বা লেবাৰ হয়নে ইয়াত আদাৰ ইয়াত সকলো আপোনালোকে ইয়াত চাই সিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে বৰ্তমান কি কাম কৰি আছে ইয়াত চাব দি আছে অকুপেশ্যন এতিয়া আপোনালোকে বৰ্তমান কি কাম কৰি আছে আপোনালোকে ইয়াত কামৰ নামটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব ৰিলিজন বা ধৰ্ম এতিয়া যেটো আপোনালোকৰ ৰিলিজন আছে আপোনালোকে ইয়াত সিলেক্ট কৰি লৈ ল'ব হিন্দু মুছলিম ভিতৰত যি আপোনালোকে ইয়াত সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব কেটাগৰী এতিয়া যেটো আপোনাৰ কেটাগৰী আছে SC ST OBC বা জেনাৰেল আপোনালোকে ইয়াত আপোনাৰ কেটাগৰীটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব এডুকেশ্যন কোৱালিফিকেশ্যন এতিয়া আপোনালোকে সিলেক্টত ক্লিক কৰিব এতিয়া আপোনালোকৰ কোৱালিফিকেশ্যন যি আছে আপোনালোকে ইয়াত সিলেক্ট কৰি লৈ ল'ব ইয়াত চাব সকলো কোৱালিফিকেশ্যন
দিয়া আছে এতিয়া আপোনালোকৰ যিটো কোৱালিফিকেশ্যন আছে এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যনটো ইয়াত চাই চিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত চাব দিয়া আছে ইয়েছ আৰু ন এতিয়া আপোনালোকে ইয়াত নোট টিপ মাৰ্ক দিব নোট টিপ মাৰ্ক দি আপোনালোকে এতিয়া সেভ এণ্ড কণ্টিনিউ ওপৰত এবাৰ ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ এটা ফৰ্ম ফিল আপ হৈ গ'ল এতিয়া ইয়াত আন এটা ফৰ্ম ওপেন হৈ যাব এতিয়া আপোনালোকৰ ফেমিলি মেম্বাৰ কিমানজন আছে সকলৰ নাম কিন্তু বহাই দিব লাগিব এতিয়া আপোনালোকৰ ফেমিলি মেম্বাৰৰ যিমান কেইজনৰ নাম আছে ইয়াত সকলো বহাই দিব লাগিব ফেমিলি মেম্বাৰ ডিটেইলছ ফাৰ্ষ্ট বহাই দিব নেম তাৰপিছত ডেট অফ বাৰ্থ বহাই তাৰপিছত আপোনালোকৰ কি হয় ৰিলেশ্যন আপোনালোকে ইয়াত চিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু ইয়াত দুটা চিলেক্ট কৰি লৈ ল'ব আপোনালোকৰ ফেমিলি মেম্বাৰ যিমান কেইজন আছে সকলোৰ নাম আপোনালোকে ইয়াত এডত ক্লিক কৰিব আৰু ইয়াত সকলোবোৰ নাম ভালকৈ চাই বহাই দিব যাতে ইয়াত একো ভুল নহয় এতিয়া আপোনাৰ ফেমিলিত ধৰি লওক নাম 3 বা 4জন আছে আপোনালোকে ইয়াত 3জনৰ নাম কিন্তু বহাই দিলে হৈ যাব আপোনালোকে ইয়াত সকলোৰ নাম বহাই নিদিব নাগৰিক পিছত আৰু এইজনীয়ে চৰকাৰী ঘৰ লাভ নকৰিব সেইকাৰণে আপোনালোকে খালি ইয়াত আপোনালোকৰ হাজবেণ্ড ৱাইফৰ নামটো বহাই দিব তাৰপিছত এতিয়া ইয়াত আহি যাব হাউচ হোল্ড ডিটেইলছ এতিয়া কিন্তু ইয়াত সকলো আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত খালি আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো ইয়াত আপলোড কৰি দি দিব তাৰপিছত ইয়াত চাব দিয়া আছে চিলেক্ট ইয়াৰ এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব এতিয়া আপোনালোকে কিমান বছৰৰ পৰা সেইটো গাঁৱত বা আপোনালোকৰ সেইটো এড্ৰেছত বৰ্তমান ৰখি আছে আপোনালোকে ইয়াত খালি ইয়াৰটো চিলেক্ট কৰি ল'ব লাগিব কিমান দিনৰ পৰা সেইটো গাঁৱত ৰখি আছে আপোনালোকে ইয়াত খালি ইয়াৰটো চিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব হাউচ অনাৰ ইয়াত আপোনালোকে অনাৰ চিলেক্ট কৰিব তাৰপিছত আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব সেমি পকা আৰু ইয়াত টাইপত ক্লিক কৰিব ইয়াত যিটো 1 নম্বৰত অপশ্যন আহি যাব টিন মেটেৰিয়েল আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে এতিয়া সেভ এণ্ড কণ্টিনিউ ওপৰত এবাৰ ক্লিক কৰিব এইটো হৈছে কিন্তু আপোনালোকৰ হাউচ হোল্ড ডিটেইলছ আপোনালোকে ইয়াত ডেছবৰ্ড ভালকৈ চাই চিলেক্ট কৰি লৈ ল'ব আপোনালোকৰ বৰ্তমান কেনেকুৱা ঘৰ আছে আপোনালোকে ইয়াত চাই চিলেক্ট কৰি লৈ ল'ব তাৰপিছত এতিয়া আপোনালোকৰ ওচৰত আহি যাব এড্ৰেছ ডিটেইলছ এতিয়া আপোনালোকে ইয়াত আপোনাৰ ফুল এড্ৰেছ বহাই দিব লাগিব ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছটো বহাই দিব তাৰপিছত ইয়াত আপোনালোকে আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো বহাই দিব এইখিনি আপোনালোকে সকলো বহাই দিব লাগিব আপোনালোকৰ ঘৰ নম্বৰ কিমান ষ্টেট নাম ডিষ্ট্ৰিক্টৰ নাম সাব ডিভিজন আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো ভালকৈ চাই বহাই দিব যাতে ইয়াত একো মিষ্টেক নহয় ফাৰ্ষ্ট আপোনালোকে ইয়াত বহাই দিব প্ৰেজেণ্ট এড্ৰেছটো তাৰপিছত যিটো আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো আছে ইয়াত বহাই দিব ইয়াত কিন্তু আপোনালোকে ফুল এড্ৰেছ ভালকৈ চাই বহাই দিব লাগিব প্ৰেজেণ্ট এড্ৰেছ পাৰ্মানেণ্ট এড্ৰেছ আৰু ইয়াত চাব দিয়া আছে PMAY কনষ্টিটিউশ্যন সাইট এড্ৰেছ এতিয়া আপোনালোকে ইয়াত তিনিটা এড্ৰেছ আপোনালোকে ইয়াত চেমকৈ ভালকৈ ইয়াত চাই বহাই দিব যাতে ইয়াত একো মিষ্টেক নহয় নহ'লে কোনো আপোনালোকৰ পিছত প্ৰব্লেম হৈ যাব এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ এড্ৰেছটো ভালকৈ চাই বহাই দিব আপোনাৰ ঘৰ নম্বৰ কিমান আপোনালোকৰ এড্ৰেছ আপোনাৰ গাঁৱৰ নাম ইয়াত আপোনালোকৰ চিটি ইয়াত সকলো ভালকৈ চাই বহাই দিব তাৰপিছত ইয়াত চাব দিয়া আছে আপলোড ল্যান্ড ডকুমেণ্ট এতিয়া কিন্তু আপোনালোকে ইয়াত আপোনালোকৰ মাটিৰ কাগজটো আপলোড কৰি দিব লাগিব আপোনালোকে যিটো মাটিত আপোনালোকৰ ঘৰটো অপৰিত বা ঘৰটো তুলিব আপোনালোকৰ ইয়াত মাটিৰ কাগজটো আপোনালোকে PDF বনাই বা আপোনালোকে মাটিৰ কাগজটো অনলাইনৰ পৰা ডাউনলোড কৰি আপোনালোকে সেইটো PDF ইয়াত আপলোড কৰি দি দিব এতিয়া আপোনালোকে মাটিৰ কাগজটো আপলোড কৰি এতিয়া আপোনালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰিব এতিয়া আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ আহি যাব ইয়াত বেংকৰ একাউণ্টৰ অপশ্যন এতিয়া আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট দিব সেইটো বেংকৰ একাউণ্ট যাতে DVD লিংক থাকে নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব
বহুতৰে কিন্তু এনেকুৱা প্ৰব্লেম হৈ আছে ডিবিটি লিংক সেইকাৰণে এতিয়ালৈকে একাউণ্টত পইচা সোমোৱা নাই। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চেক কৰিব যে আপোনালোকৰ কোনটো বেংকৰ একাউণ্টৰ সৈতে আপোনালোকৰ ডিবিটি লিংক হৈ আছে। আপোনালোকে ইয়াত সেইটো বেংকৰ একাউণ্ট নম্বৰ বহাই দিব। ফাৰ্ষ্ট বহাই দিয়ে বেংকৰ একাউণ্ট নম্বৰ, তাৰপিছত বহাই দিব কনফাৰ্ম বেংকৰ একাউণ্ট নম্বৰ। আপোনালোকে তেনেকুৱা চেমকৈ আপোনালোকে ইয়াত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ বেংকৰ IFSC কোড নম্বৰটো বহাই দিয়ে। আপোনালোকে ফাৰ্ষ্ট ইয়াত চেকত ক্লিক কৰিব। তাৰপিছত ইয়াত চাব ইয়াত দুটা বক্স দি আছে। এতিয়া আপোনালোকে এই দুটা বক্সত টিক মাৰ্ক দিব আৰু আপোনালোকে ইয়াত নোট টিক মাৰ্ক দি আপোনালোকে এতিয়া ফাইনেল ষ্টেপত ক্লিক কৰিব। যেতিয়া আপোনালোকে ফাইনেল ষ্টেপত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত ফৰ্মটো ছাবমিট হৈ যাব। এটা কিন্তু ফৰ্ম ওলাই আহিব, তাত কিন্তু 5টা পেজ থাকিব। এতিয়া আপোনালোকে ফৰ্ম 5টা প্ৰিণ্ট কৰিব। প্ৰিণ্ট কৰোঁতে এতিয়া আপোনালোকে যোগাযোগ কৰিব লাগিব, যিহেতু এইবোৰ হৈছে ডেভেলপমেণ্টৰ ঘৰ। সেইকাৰণে কিন্তু আপোনালোকে ডেভেলপমেণ্ট অফিচত যাই যোগাযোগ কৰি আপোনালোকে আপোনাৰ ঘৰটো পাছ কৰিব লাগিব। সেইকাৰণে কেনেকুৱাকৈ আপোনালোকে আপোনাৰ ঘৰটো ভেৰিফাই কৰিব মই আপোনালোকে সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আপোনালোকে কেনেকুৱাকৈ আবেদন